আজিৰ পৰা 1.5 বছৰমান আগতে মই কিবা এটা এক্সামৰ কাৰণে নোটছ প্ৰভাইড কৰি আছিলোঁ আৰু সেই এক্সামটো হোৱাৰ কেইদিনমান আগতে মোক এগৰাকী কেণ্ডিডেটে মেছেজ কৰি ক'লে যে ছাৰ আৰু PDF নিদিব পৰীক্ষা ওচৰ চাপিছে পঢ়া নহ'ব আৰু নপঢ়িলে ফমো হৈ যাব তো তেতিয়া মই টাৰ্মটো গম পোৱা নাছিলোঁ ফমো মানে কি হয় সো মই গুগলত চাৰ্চ কৰি চালোঁ সো ফমো মানে গম পালোঁ যে ফিয়াৰ অফ মিছিং আউট তাৰ পাছতো এই সময়ছোৱাটো মই বহুতখিনি কেণ্ডিডেটৰ মুখত শুনিছোঁ যে ছাৰ ফমো হয় ওকে আৰু সেইটো হ'লে তোমাৰ কি হয় ফিয়াৰ অফ মিছিং আউট তাৰমানে সাপোজ কোনোবাই কিবা এটা কোৰ্স কৰিছে বহুত দামী কোৰ্স এটা কৰিছে যেটো তুমি কৰিব পৰা নাই টকাৰ অভাৱত বা অন্য কিবা কাৰণত আৰু সময়ৰ অভাৱত হ'ব পাৰে আৰু তোমাৰ এটা মানে অনুভৱ হৈছে যেন মই থাকি গৈছো মোৰ প্ৰিপাৰেচনটো ভাল হোৱা নাই কনফিডেন্সটো তোমাৰ লো হৈ যায় অলপমান এংজাইটিও হ'ব আৰু হেতু ফলত কি হ'ব তোমাৰ পৰীক্ষাটো বেয়া হৈ যাব পাৰে সো অন্য ক্ষেত্ৰতো এটো প্ৰযোজ্য হয় ফমোটো বেলেগ ধৰণৰ সাপোজ কোনোবাই পাৰ্টি পিকনিক কৰি আছে তুমি ঘৰত বহি আছা তো তেতিয়াও তোমাৰ ফিয়াৰ অফ মিছিং আউট হয় বাট হেবিলাক তো বেলেগ কথা বাট ইন দিস ভিডিও মই ডিসকাস কৰাক বাইছো যে ফমোটো কি হয় ফমোৰ গভীৰতাটো কিমান আৰু এটো কেনেকৈ আতৰ কৰিব পাৰি ওকে সো মই ভাবো মোৰ দৃষ্টিত এটো ফমোটো অলপমান মানসিক ওকে যিমান মানে এক্সুৱেলি যিমান এটা ডাঙৰ সমস্যা হ'ব লাগে তাতকৈ আমি ভাবি বেছি ডাঙৰ কৰো কাৰণ সোৱা APSC UPSC নিচিনা এক্সামত তোমাৰ যিমান নলেজ দৰকাৰ হয় ওকে সিলেবাস মতে তোমাক যিমান নলেজ লাগে গোটেইখিনি নলেজ কালেক্ট কৰাটো সম্ভৱ নহয় তুমি অলপমান এৰিবই লাগিব এই অলপমান কি বহুতখিনি এৰিব লাগিব এতিয়া সোৱা UPSC জুনে টপ কৰিছে 2024 ত UPSC জিগৰাৰী কেণ্ডিডেট টপ কৰিছে তেওঁ টোটেল মাৰ্কস যিমান পাইছে সেইখিনি টোটেল মেইনছৰ মাৰ্কসৰ 51% তেনেকৈ আমাৰ APSC CC এক্সামতো প্ৰিলিমছত জুনে টপ কৰে সাপোজ লাষ্ট প্ৰিলিমছৰ এক্সামতে টপাৰ জনে কিমান পাইছে খুব বেছি 140 150 এনেকুৱা মাৰ্ক পাইছে সো এই টপাৰ গৰাকীও তোমাৰ 50 মাৰ্কস মান এৰি থৈ আহিছে তাৰমানে পৰীক্ষাত তাহলে মই কি ক'ব বিচাৰিছো যে গুটেইখিনি নলেজ কালেক্ট কৰাটো সম্ভৱ নহয় অলপমান এৰিবই লাগিব সো কোনোবাই যদি তোমাৰ এক্সট্ৰাকে কিবা কোৰ্স কৰিছে এক্সট্ৰাকে কিবা PDF কালেক্টটো কৰিছে সো ভাবি লবা যে সেইখিনি নাহে ওকে কাৰণ তোমাক 50-60% পালে সাফিসিয়েন্ট তুমি 100% তো স্কুলৰ এক্সাম নহয় যে তোমাক 100% পাব লাগিব সো হেতু ভাবি মানে নিজৰ কনফিডেন্সটো লো কৰি নেপেলাবা আৰু এই ফমোটো আতৰ কৰা আটাইতকৈ ভাল উপায়টো হৈছে যে নিজৰ এটা প্ল্যান আগতীয়াকৈ বনাই লোৱা সাপোজ তুমি APSC CC এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছা তাৰ কাৰণে তুমি টাটা মেগ্ৰ হইলো কিতাপ এখন পঢ়িলা এনচিয়েন্ট হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ন হিষ্ট্ৰী এনচিয়েন্ট হিষ্ট্ৰী মেডিয়েভেল হিষ্ট্ৰী জিওগ্ৰাফি তাৰপিছত তোমাৰ কাৰেন্ট এফেয়াৰ্সৰ কাৰণে চালা গোটে পেপাৰ পঢ়িলা ৰেগুলাৰলি ওকে মোৰ যিখিনি দিছো সেইখিনিও চাব পাৰা আসামৰখিনি চালা তেনেকৈ চাই ল'ব যে মই এইখিনি বস্তু চাম এইখিনিয়ে পঢ়িম তাৰ বাহিৰে বেলেগ কিবা উলালো মই আৰু নেচাও কাৰণ গুটেইখিনি দৰকাৰ নাই ইমানখিনি চাওতে কিন্তু যিখিনি পঢ়িছা সেইখিনি পুৰা থৰলি পঢ়িব লাগিব কাৰণ সোৱা তোমাৰ 50% লাগে টপ কৰিবলৈ 50% লাগে সাপোজ পেপাৰখনত ওকে বাস সাপোজ 70% লাগে টপ কৰিবলৈ আমি 30% এৰি দিলো ওকে 30% এৰি দিলো বাকি 70% যদি তুমি একদম মানে 100% কাৰেক্ট হ'ব পৰাকে প্ৰিপাৰেচন কৰা তেতিয়াও তোমাৰ ৰিজাল্ট ভাল হ'ব বা কেতিয়াবা এনেকুৱাও হয় কোনোবাই তোমাৰ 10খন কিতাপ পঢ়িছে কিন্তু তাৰ পৰা অকল 30% আহিলে প্ৰশ্ন পৰীক্ষাত কোনোবাই অকল 3খন কিতাপ পঢ়িছে তাৰ পৰা 70% আহিল পৰীক্ষাত ওকে সো অলপমান বস্তু আমি লাকৰ ওপৰতো এৰি দিব লাগে ওকে আৰু কেতিয়াবা এনেকুৱাও হয় কোনোবাই এটো প্ৰায়ে হয় যে কিবা এটা পৰীক্ষাৰ কাৰণে আমি বহুত প্ৰিপাৰেচন কৰি আছো কিন্তু সেই পৰীক্ষাটো আমাৰ বেয়া হয় আৰু কেতিয়াবা কি হয় কিছুমান পৰীক্ষা প্ৰিপাৰেচন বেয়া তথাপি পৰীক্ষাটো ভাল হৈ যায় এটো কি কাৰণে হয় কাৰণ প্ৰিপাৰেচন যেতিয়া ভাল হয় আমি যে বহুত কষ্ট কৰো কিবা এটা এক্সামৰ কাৰণে তেতিয়া আমাৰ নিজৰ মানে আশাটো নিজৰ মানে নিজক লৈ আশাটো আমাৰ বাঢ়ি যায় এন্টিসিপেশনটো বাঢ়ি যায় আৰু যাৰ ফলত আমাৰ পৰীক্ষাত এটা প্ৰেছাৰ এটা থাকে যেটো পৰীক্ষা ভাল হ'বই লাগিব ওকে কিন্তু যেতিয়া আমাৰ প্ৰেছাৰটো নাথাকে যে প্ৰিপাৰেচন ইমান ভাল নহয় পৰীক্ষা বেয়া হলেও কথা নাই হেতু ভাব লৈ গলে কিন্তু পৰীক্ষাটো বেছি ভাল হোৱাৰ চান্স থাকে আৰু হয়তো কল প্ৰথম কথা নিজৰ এটা প্ল্যান বনাই লবা সেকেন্ড মোস্ট ইম্পৰ্টেন্ট থিং ইজ নিজকে কেতিয়াও প্ৰেছাৰাইজ নকৰিবা প্ৰেছাৰ কেনেকৈ নকৰিবা বুলি ক'ব বিচাৰিছো যে কেতিয়াও এটো নাভাবিবা যে এটো এক্সাম মই পাবই লাগিব এটো চাকৰি মই পাবই লাগিব বহুতে এনেকৈ কয় বহুতে কমেন্ট দিয়া মই দেখিছো যে মই এটো চাকৰি পাবই লাগিব তেনেকৈ নহয় বস্তুটো তেনেকৈ নাভাবিবা কেতিয়াও কাৰণ পোস্ট থাকে তোমাৰ সাপোজ APSC CC এক্সামতে 300টা পোস্ট আছে 200টা পোস্ট আছে ক্যান্ডিডেট তোমাৰ লাখ আছে তাৰ ভিতৰত তোমাৰ হাজাৰ ক্যান্ডিডেটে ভালকে প্ৰিপাৰেচন কৰি আছে সো বাকিখিনিও তো পঢ়িব অকল তুমিয়ে কষ্ট নকৰা বাকিখিনিও কষ্ট কৰিব একেখিনিয়ে মেটেৰিয়েল ওকে
তেনেকৈ ভাবিলে তোমাৰ প্ৰেছাৰটো বেছি বাঢ়ি আল্টিমেটলি পৰীক্ষাটোৱে বেয়া হ'ব তাতকৈ তুমি এনেকৈ ভাবা যে মোৰ ফালৰ পৰা মই 100% দি দিম প্ৰিপেৰেশ্যনত এনেকুৱাকৈ প্ৰিপেৰেশ্যন কৰিম যাতে পৰীক্ষা বা চাকৰিটো নাপালেও মোৰ ৰিগ্ৰেট নাথাকে এটলিষ্ট মই কষ্ট কৰিছিলোঁ সেইটো মোৰ এটা মানে আত্মসন্তুষ্টি থাকিব আমাৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত এটা কনচেপ্ট আছে ইঞ্জিনিয়াৰ এফিচিয়েঞ্চি কি হয় আউটপুট বাই ইনপুট আমি যিমান ইনপুট দিওঁ তাতকৈ আমি আউটপুট সদায় কম পাওঁ আমি যিমান বস্তু খাওঁ সেই গোটেইখিনিটো এনাৰ্জিলৈ কনভাৰ্ট নহয় অলপমান আমি উলিয়াই দিব লাগে অ'কে চ' 100% এফিচিয়েণ্ট তেনেকৈ বস্তু পৃথিৱীত পাবলৈ টান প্ৰায় অসম্ভৱেই চ' সেইটো কাৰণে যিমানখিনি মানে নলেজ কালেক্ট কৰিছা গোটেইখিনি তুমি কনভাৰ্ট নহ'বও পাৰে তোমাৰ আউটপুটত বাট ষ্টিল তাৰপিছত যিমান তুমি দিব বিচাৰি তুমি মানে ইনপুটটো যিমান পাৰি সিমান দিব চেষ্টা কৰিবা যাতে আউটপুটটো তোমাৰ তাতকৈ কম হ'লেও বহুত কম নহয়গৈ আৰু সাপোজ বহুত ভাল কোৰ্স এটা খুলিছে তুমি ল'ব পৰা নাই আৰু এনেকুৱাটো নহয় যে সাপোজ 30টা পোষ্টৰ কাৰণে চাকৰি ওলাইছে ওকে আৰু কোনোবাই 1 লাখ টকীয়া কোৰ্স এটা উলিয়াইছে তাত তোমাৰ 300 জনে এনৰোল কৰিলে পোষ্টটো 30টাহে আছে 300 জনেনো চাকৰি পাব নাপায় আৰু এনেকুৱাটো নহয় যে সেই কোৰ্সটো লোৱা 30টা পোষ্ট নে কোৰ্সটো লোৱাৰ কেণ্ডিডেটৰ মাজৰ পৰাই কি 30টা পোষ্ট পাব নেকি বাহিৰৰ কোৰ্স নোলোৱা কোনোবাই পাব তেনেকুৱাটো উদাহৰণ ধেৰ আছে ওকে সো এইটো কেতিয়াও তেনেকৈ নহয় বা নিজৰ প্লেনটো সদায় ষ্টিক থাকা নিজৰ প্লেনটো মই এনেকৈ পঢ়িম এইখিনি পঢ়িম বুলি ভাবি থাকা কাৰণ অলপ 1-2 মাৰ্ক তোমাৰ সেই 1-2 কি 10 20 30 40 মাৰ্ক তোমাৰ থাকি এৰি আহিলেও কেতিয়াবা ভুল হলেও মানে পৰীক্ষাত ভাল ৰিজাল্ট হয় এইবিলাক পৰীক্ষা কম্পিটিটিভ এক্সামত এটো স্কুলৰ এক্সামৰ কথা মই কোৱা নাই ওকে আৰু যদি কিবা সাপোজ কোনোবা এক্সট্ৰা কিবা পঢ়িছে এক্সট্ৰা নোটছ পাইছে ওকে কিবা কমন পাইছে কৈছে ভাবি লবা যে সেইখিনি নাহে সেইখিনি পৰীক্ষাত নাহে বুলি ভাবি লবা নিজৰ জাস্ট এফৰ্টটোৰ ওপৰত ধ্যান দিয়া কেতিয়াও এনেকৈ নাভাবিবা যে মই চাকৰিটো পাবই লাগিব এইটো ভাবিবা যে মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম বাকি পোৱা নোপোৱাটো ভাগ্যৰ ওপৰত কিছু বস্তু আমি ভাগ্যৰ ওপৰতো এৰিবই লাগিব ওকে আৰু মই কৈছোৱে কেতিয়াবা তোমাৰ বহুত কষ্ট কৰিও পৰীক্ষা বেয়া হয় কেতিয়াবা তোমাৰ বহুত কম কষ্ট কৰিও পৰীক্ষা ভাল হৈ যায় নিজৰ ওপৰত প্ৰেছাৰ নিদিয়াটো মেইন ইম্পৰ্টেণ্ট আৰু লগতে এটা নিজৰ প্লেন বনাই হেতু প্লেনত গৈ থকাটো ইফাল কিবা দেখিলেও হেফালে মানে ডিস্ট্ৰেক্ট নোহোৱাটো এটা ভাল মানে হেৰি হ'ব উপায় হ'ব টু এভয়েড দিস ফোমো ফেক্টৰ ওকে ফোমোটোৰ পৰা বাচি থাকিবলৈ হেতু একে বেষ্ট উপায় থ্যাংক ইউ ভেৰি মাচ